ইফালে পান জিৰা আৰু জিৰা আনা হৈছে আচাৰত দিবৰ কাৰণে। হেল্ল' এভৰিৱান, ওয়েলকাম বেক টু মাই জিডিজ ব্লগ। আশা কৰোঁ আপোনালোকে সবে ভালে আছে, ময়ো বৰ্তমান ভালেই আছোঁ। এতিয়া একো প্ৰব্লেম নাই, এতিয়া ভালে ঠিকে চলি আছে। যিয়ে হওক, এতিয়া আমৰ ছিজন হয় না নহয় বাৰু? আপোনালোকেতো সবে আগতে আচাৰ বনোৱা হৈ গ'ল, কিন্তু মোৰ দেৰি হৈ গ'ল আচাৰ বনোৱা। মানে আমাৰ ঘৰতে আম হৈছে, কিন্তু টাইমে পোৱা নাছিলে যে, এইটো কাৰণে বহুত দেৰি হৈ গ'ল। এতিয়া মই যোৱাকালি এই যে মছলাবিলাক চব লৈ আহিছিলোঁ, জিৰা গোটাবিলাকে লৈ আহিছিলোঁ। কিন্তু এতিয়া মই ভাজি আছোঁ। আগতে পান জিৰাটো ভাজি লওঁ, তাৰপিছত মাছ শিলপাতাত কিবা কৰি ল'ব, তাৰপিছতহে আচাৰত দিম। মানে ঘৰত বনোৱা মছলাবিলাক বেলেগ হয় আৰু কিনি অনা গুড়িবিলাক বেলেগ হয়, এইটো কাৰণে ঘৰতে এতিয়া বনাই লওঁ। যিহেতু আজি ইমান কামো নাই। এইটো হৈছে গোটা জিৰাই কিনি আনিছোঁ। অলপ এক্সাৰচাইজো হ'ব, হয় না নহয় বাৰু? এনে ৰেডিমেড পালোতো মানে কাম কৰিব আলচি কৰে, সেইটো কাৰণে। ইফালে মাছ মই ভাজি দি আছোঁ, মা ইফালে আৰু শিলপাতাত মানে গুড়ি কৰি আছে। আৰু ভিডিঅ'টো নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইজ। এতিয়া আপোনালোকে দেৰি নকৰাকৈ চাই যাই থাকিব মোৰ লগতে। আমি সব মছলা গুড়া দিছোঁ, ভাজি ল'লোঁ, তাৰপিছত আকৌ শিলত পিহি ল'লোঁ, আৰু জিৰা ভাজি পিছত আকৌ শিলত পিহিছোঁ। হালধি গুড়া দিলোঁ, আকৌ ধনিয়া গুড়া দিলোঁ, আৰু নিমখ দিছোঁ। এতিয়া তেল দিব, এতিয়া মিঠাতেল দিম আৰু চব মিক্স কৰি লোৱা। তাৰপিছত আকৌ পান মছলা ভাজি থৈ দিছোঁ, তাকে দিম। এইফালে ভাজি ৰখা আছে, এইটো পিছত দি দিম। আকৌ জলকীয়াৰ গুড়াও দিম। জলকীয়া তাৰপিছত আম দিম, দি পিছত বস্তুটো কৰি সানি ৰ'দত দি থৈ দিম। পিছতে বৈয়ামত 3-4 দিনমান ৰ'দ দি তাৰপিছত আকৌ বৈয়ামত সোমাই থৈ দিম। মাজে মাজে বৈয়ামখিনি ৰ'দত দিম। ভালকে মিক্স কৰি ল'ব লাগিব মছলাবিলাক। দি কেনে মছলাটো চব মিক্স কৰি ল'লোঁ তো ভালকৈ। তাৰপিছত ইফালে পান জিৰা ভাজি ৰাখি দিছিলোঁ অলপমান, এইটোও দি দিলোঁ। এতিয়া এইটো ভালকৈ মিক্স কৰি লওঁ আগতে। তাৰপিছত এতিয়া পাহৰি গৈছিলোঁ এটা বস্তু দিব, এতিয়া এইটো দি আছোঁ ৰেডিমেড জলকীয়া গুড়ি, কালাৰটো হ'বৰ কাৰণে দি দিলোঁ। এতিয়া চায়েতো ইমান ভাল লাগি আছে নহয়, লাল হৈ যাব। আৰু এতিয়া এইটো ভালকৈ মিক্স কৰি লোৱাৰ পিছত ইয়াতে দি দিম এতিয়া আম কাটি ৰখাটো এতিয়া দি দিওঁ। এতিয়া চব দিয়াৰ পিছত লাষ্টত আদা দি দিলোঁ। এতিয়া ভালকৈ মিক্স কৰি লওঁ আদাটো। ইফালে চোৱা গাইজ কাম কৰি আছে, কাৰণ মই এতিয়া দোকানত আহি পালোঁ। এতিয়া মালিকে মানে হাজিৰা দিছিলে, তো আগৰ গুদাম ৰুমটো ওলোৱাই নাই এতিয়ালৈকে। এতিয়া গাঁতাটো হৈ গৈছে, কিন্তু তলৰ মাটি ভৰাব লাগে, এইটো কাৰণে হাজিৰা দিলে। এজনে হাজিৰা দিছিলে, কিন্তু এইটো যে 5 দিনমান লগালে, কিন্তু অলপো আগুৱা নাই। মানে 100ত যে 10% যোৱা নাছিলে। কিন্তু আজি মানে মালিকে আমি অহা নাছিলে এই টাইমতে মানে টিকা দি দিছে যে, পিছত 3000 সিহঁতক টিকা দি দিলে। পিছত
পিছত সিহঁতে কৰি আছে মাটি ভৰোৱা হৈ গ'ল 10টা বজাত 9:30 বজাতে কিন্তু এতিয়া যে এই যে পাথৰ বালু মানে এইবিলাক যে ভৰাই আছে এতিয়াহে টোপনি লাগি আছে কি কয় আমাৰ গোদামটো কিমান মান আগবাঢ়িলে আজি চাও কি কয় হাজিৰা দি আছিলো হাজিৰা 5 দিন দিলো কিন্তু কামটো কমপ্লিট নহল এতিয়া আৰু ঠিকা দি আছে ঠিকা 3জন মানুহ লগাই দিছো এতিয়া কিমান মান আগবাঢ়িছে চোৱাই নাই মই এতিয়া ইফালে টিউচন কৰি আছিলো টিউচনটো আধা চেছে আৰু অলপমান আছে আৰু অলপ টাইম তাৰপিছত এতিয়া আপোনালোকক কোৱাই হোৱা নাই মই যে আৰু টিউচন আৰম্ভ কৰা হ'ল ইফালে দোকানতে 1 সপ্তাহমান হৈ গ'ল না 1 সপ্তাহমান হৈ গ'ল এইটা তাড়াতাড়ি গুদাম ৰুমটো বনাই আছো মানে ইয়াতে টিউচন ৰুমটো বনোৱা হ'ব এতিয়া উপায় নাই পোৱালিবিলাক আহি গৈছে এইটো কাৰণে মই ইফালে মানে আমাৰ বেডতে লৈ আছো 3জন 4জন হৈছে এতিয়া মানে বাকি আহিব লগা আছে কিন্তু সিহঁতক এতিয়ালৈকে আহিব দিয়া নাই ৰুমটো নহ'লে মানে অলপ অসুবিধা হয় আৰু এইটো কাৰণে এতিয়া কিমান মান আগবাঢ়িছে 1 তাৰিখতে ওলাব দিছিলো কিন্তু 1 তাৰিখটো আৰু 2 দিন বাকি আছে এতিয়া চাও কিমান মান আগবাঢ়িছে আজি ৰাতিপুৱাৰ পৰা কামটো ভালে চলি আছে না আধা আধি কাম চেছে আৰু এতিয়া দেখাম না আপোনালোকক এতিয়া মোৰ লগত লগ পাই থাকিবা আপোনালোকে দেখি আছে ইফালে টিমটো লগোৱা হোৱাই নাই এইটো কাৰণে মানে কামটো বাকি হৈ আছিলে এতিয়া টিমটো লগোৱা হ'ব আৰু বৰষুণৰ কেইদিনৰ পৰা দি আছে বহুত বৰষুণ মই অলপ পিছত চাব আহিলো চোৱা ইফালে সব কমপ্লিট হৈ গ'ল পাথৰ মাটি মানে সিহঁতে সব কমপ্লিট কৰা পিছত এতিয়া পানী দি আছে সিহঁতে মটৰ চলাই দি দিছে এতিয়া সিহঁতে কামবিলাক সব মানে বহুত ফিনিচিংকে কামবিলাক কৰিছে মোৰ বহুত পছন্দ হৈছে বহুত ভাল লাগিছে মানে পইচা গ'লেও যে কামবিলাক যেতিয়া ভাল হয় তেতিয়া মানে পইচা যোৱা নিচিনা নালাগে সেইদিনা যে মানে 5 দিনৰ যে হাজিৰা দিছোঁ কিন্তু বহুত গাত লাগিছে মই দিয়া নাই মালিকে দিছে কিন্তু হ'লেও তেনে ইমান 5 দিনত যে 300 বা 350 হাজিৰাত কিমান যাব একদিনতে বহুত যায় কিন্তু এটা 3জন সিহঁতে কাম কৰি আছে বহুত জবৰদস্ত কাম কৰিছে বহুত ভালকে কৰি দিছে ইফালে লিট্ৰিন আছে কোনত তাৰ পিছত মানুহ জমা হৈ আছে আজি কিবা কন্ট্ৰলৰ ফিংগাৰপ্ৰিন্ট দি আছে এই গ্যাদাৰিং মানুহ ইফালে আৰু নাই ইফালে সব বলে কন্ট্ৰল দোকান এইফালে আৰু মোৰ টিউচন লৈ আছো দেখাম হা ফালে আৰু টিউচন পোৱালিবিলাক টিউচন কৰিও আছো মই এক সাইডত উই পুক পইচা হয় বলে এটো হলে হা পইচা হয় না জানো যে আমাৰ দোকানত কিমান পুক আহিছে এফালে আৰু ফৰ্ম ফিল আপ কৰি আছে এডমিশন হৈ গ'ল না না হয় নাই এতিয়ালৈকে বেলেগতো ক্লাছ হৈ গ'ল দেখোন আমাৰ সরকারি স্কুলৰ লেট আছে ইফালে আৰু ইমান গৰম লাগি আছিল কিন্তু মই কাউন্টাৰত বহি আছো তোমাৰ দাদাই আৰু কামবিলাক কৰি আছে মানে মেডিসিন বিলাক বিক্ৰী কৰাৰ পিছত খালি হৈ থাকে জায়গাবিলাক মানে মাল নোহোৱা নিচিনা লাগে এটো কাৰণে এতিয়া নত যিখিনি বিক্ৰী কৰা হয় এইবিলাক মানে খালি জায়গা থাকিলে এটো তোমালোকৰ দাদাই যে মানে সব ঘুমাই ৰাখি থৈ যায় আৰু ৰাতিপুৱা আহিতো তাৰাহুৰা হয় এটো কাৰণে এতিয়া ইফালে চাহ আনি দিছে ভাইটিয়ে মানে তোমালোকৰ দাদাই ইয়াক ফৰ্ম ফিল আপ কৰি দিছিল আৰু এডমিশনৰ এটো কাৰণে হিসাব খুৱাইছে চাহ আনি গ'ল কিন্তু মানে কথা পাতিছিল কিন্তু ইউচৰৰ যে কম্পিউটাৰ দোকান আছে ভাইটিৰ ইয়াত ইমান গান বজাই আছিল যে এটো কাৰণে উপায় নাই মানে অৰিজিনাল সাউন্ডটো কাটিব লগা হৈ গ'ল আৰু এতিয়া ইয়া 2 কাপ চাহ দি গৈছে আৰু কিবা খাব নেকি বুলি সুধি আছিল কিন্তু নাখাও বুলি ক'লো আৰু তাৰপিছত 1 কাপ চাহ খাই লওঁ মানে সারা দিনত 1 কাপ চাহ খাই আৰু আবেলি টাইমত যে চাহ বন নাপালে যে মানে মাথাটো বিগ লাগি থাকে এটো কাৰণে আগতে চাহ খাই লওঁ পিছত হ'ব ইফালে আৰু মাৰ কাৰণে গেছৰ টেবলেট লাগে স্মজিত ডিএসআৰ এটো খাই মা মানে এনে বেলেগ মানে গেছৰ টেবলেট বিলাক কাম নিদিয়ে আৰু মাৰ এতিয়া এটোৱে খাই থাকে যে এটো কাৰণে এটোৱে লাগে এতিয়া দোকানৰ পৰা সব মেডিসিন বিলাক দিয়া হয় মাৰ এটা গা মা বহুত ভাল হৈ গৈছে আগৰ পৰা এটা মানে আগত যে ইমান বেয়া হৈ গৈছিল চেহাৰা পাতি এতিয়া যে বহুতখিনি আৰাম হৈ আছে আৰু ইফালে এটা লৈছো লেবুজেল এতিয়া আগতে চাহ খাই লওঁ আজি তো ফ্ৰিজ আছে ফ্ৰিজত সোমাই থব পাৰিব কাল দানা আছে ইফালে নতুন চাৰ্জাৰ লৈছো আজি যোনটো চাৰ্জাৰ মানে এটাই চাৰ্জাৰ আছিল এটো ঘৰত নিলে দোকানত মানে থাকি যায় এনেকা হৈ থাকে
মানে আগা পিছা ঘৰত কেতিয়াবা পাহৰি গ'লে আৰু নাই এইটো 3 মাসৰ গ্যাৰেণ্টি এইটো 3 মাসৰ গ্যাৰেণ্টি বুলি দিছে কিমান লৈছে জানা কি কয় 290 লৈছে 18 watts চাইলো ট্ৰেনিং কৰি ট্ৰাই কৰি চাইলো এতিয়া মই দোকানৰ পৰা আহি খাই বৈ এতিয়া মানে অলপ ৰেষ্ট আজৰি হলো এতিয়া ৰাতিও হৈ গ'ল এতিয়া কেইটা বাজে 11 বাজে ইফালে টাইমটো 11 হৈ গ'ল এতিয়া মানে ভাবিলো যে মানে ভিডিওটো এন্ডিংটো কৰি থৈ দিও নহলে আৰু কালি কৰিম বুলি ৰাখিলে আৰু এটো থাকি যায় এনে ৰাতিপুৱা মোৰ বহুত তাৰি হৈ যায় ৰাতিপুৱা ৰান্ধা বাঢ়া আবার দোকানত যাব লাগে এতিয়া যি হোক আপোনালোকক মানে মই এতিয়া ডেইলি ব্লগ আনিবৰ কাৰণে চেষ্টা কৰি আছো এনেকাতো বাহিৰত যাই কিনে ভাল ভাল ভিডিও আনিম এটো মানে এতিয়া টাইমটো মিলাব পাৰা নাই যি হোক এতিয়া মানে ঘৰৰ আৰু দোকানত এইখিনিতে মানে ডেইলি ব্লগ আনিবৰ কাৰণে কি কৰো কি নকৰো ডেইলি এইবিলাক মানে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি মানে ভিডিও বিলাক বনাই আছো আৰু বহুত ভিউয়াৰ্স বিলাকে বা বহুত সাবস্ক্রাইবার বিলাকে মোক খুদি আছিল মোৰ এই যে অপাৰেশন হোৱাৰ বিষয়ে তাৰ পিছত অপাৰেশনত মানে কিমান পইচা গল আৰু কিমান কেনেকুৱা হৈছিল বেমাৰ মানে এইবিলাকে মানে বেলেগ মানে খুদি আছিল এটো কাৰণে মই ভাবিলো যে এতিয়া মানে ইয়াৰ বিষয়ে মই যি অপাৰেশন হৈছিল ইয়াৰ বিষয়ে মই এটা নতুন ভিডিও আনিম বুলি এই কেইদিনতে আনিম বুলি মই চেষ্টা কৰি আছো এতিয়া আপোনালোকে সকলোৰে মানে মোক যিমানখিনি কোৱেশ্চন কৰিব লগা আছে আপোনালোকে কমেন্ট কৰিলে হ'ল মই ট্ৰাই কৰিম আপোনালোকৰ ওচৰত মানে Q&A ভিডিও আনিবৰ কাৰণে এতিয়া যিও হোক আজি বহুত ৰাতিও হৈ গ'ল আৰু আজিৰ ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব পাহৰিব নালাগে লগ পাম নেক্সট ভিডিওত ভাল ভিডিও আনিবৰ কাৰণে মই চেষ্টা কৰিম আজিৰ কাৰণে বাই বাই